নিশাৰে শেষ নোহোৱা আলিবাট ক'ত আছে জোনাক ক'ত অভিশাপ নমনি ধূলিয়ৰি জীৱন ধূলিয়ৰি জীৱন ধূলিয়ৰি জীৱন ধূলিয়ৰি মোৰ আকৌ চিন্তাই হৈছিলে দেই মা বোলো দেখাত হোৱা আকৌ হাইট নোচোৱা কিয় হাইট হোৱা এতিয়া যদি ফেইল কৰিবলৈ হয় চেছে আৰু অভিৰ লগত কথা আগবঢ়া পাতি চাব পাৰ কিন্তু তাইক এবাৰ মই ক'লে তাই এনেও না নকয় হেল্ল' চব ঠিকে আছেনে সব ঠিকে আছে দাদা খালি ইহঁতৰ উৎপাতটোহে অলপ বাঢ়িছে কিবা অসুবিধা পালে লগে লগে জনাবি দেই হ'ব আপুনি এবাৰ আহিলে ভাল আছিল দাদা যাম বুলি ভাবোঁ সুবিধা পোৱা নাই চাওঁচোন কি কৰিব পাৰি হ'ব দে ৰাখিছোঁ ঠিক আছে দিয়ক সময় দেখোন কাহিনীবোৰ বেলেগ দিশলৈহে লৈ গৈ আছে ই অহাই নাই নেকি অ আহিছিল আকৌ ওলাই গ'ল এই ৰাতিখন ঘূৰি ফুৰিলে মই বৰ বেয়া পাওঁ পুতেৰক ক'বা আকৌ এডমিশ্যন কেতিয়া হ'ব খবৰ ললি নাই চোৱা কাইলৈ চাম ককায়েৰে পঢ়ুৱাম বুলিছে যেতিয়া ভালকে মন দি পঢ়িবি টকাবোৰ এনেই নষ্ট নকৰিবি সি ইমানবোৰ টকা দি গুৱাহাটীত পঢ়ুৱাব পাৰিব জানো পাৰিম বুলি কৈছে নহয় আৰু সি পঢ়ুৱাবই মোৰ হাতত সাঁচতীয়া টকা কেইটামান আছে হৈ যাব দে হ'ব দিয়া মই যদি চাকৰি কৰোঁ তেতিয়া তোমালোকক পইচাবোৰ ঘূৰাই দিম সেইবোৰ বাৰু হ'ব এতিয়াতো এডমিশ্যনৰ খবৰটো ল ই আহিলে হ'বলা গুৱাহাটীত পঢ়িবলৈ যাওঁ জানো তাই যাবলৈ বিচাৰিছে যাবলৈ দে যাব দিবতো পাৰি চহৰৰ হাৱা পানী লাগি গাঁওখনক পাহৰি যোৱা বহুত মানুহ দেখিছোঁ ভগৱানে মোক টেনশ্যন দিবলৈকে জন্ম দিলে নেকি বাৰু এটা টেনশ্যন যাবহে আন এটা আহি খাৰা হ'বই হেৰো তাই পঢ়িবলৈহে যাব তই মাজে মাজে গৈ লগ কৰি থাকিবি তাইক গুৱাহাটীতনো লগ কৰা ঠাই অভাৱ আছে নেকি আৰে লগ কৰিবতো পাৰি তাই থাকিব ইমান দূৰত মই থাকিম ইয়াত মোৰ কথাটো ভাবিয়ে ভাল লগা নাই সেনেও চকুৰ আঁতৰ হ'লে বোলে মনৰ আঁতৰ হয় তাতে ছোৱালী মানুহ মন সলনি হওঁতে কিমান টাইম লাগে নতুন এটা পৰিৱেশ বেলেগ এখন ঠাই মোৰ মানে কথাটো ভাবিয়ে তই কথাবোৰ অলপ বেছিকৈ ভাবিছ সেইটো কাৰণে তোৰ মনলৈ বেলেগ বেলেগ চিন্তা আহি আছে তাইৰ ৰিজাল্ট ভাল হ'ল ভাল এখন কলেজত এডমিশ্যন হ'ব পঢ়িব বছ আৰু লাগিলে দুদিনমান পিছত তই ইয়াৰ পৰা গুচি যাবি ইয়াতনো আৰু এইটো কাম কিমান দিন চলিব কলেজৰ হাৱাটো এনেও বেলেগ নহয় ইখন গাঁৱৰ আজি বৰ ধুনীয়া ছোৱালী এজনীয়ে টিউশ্যন কৰিবলৈ আহিল তাই আকৌ কিবা বস্তু এটা বুজি পোৱা নাই মই ভালকৈ বুজাই দিওঁতে অলপ দেৰি হ'ল ঘৰতে ৰাখি ল ভালকৈ পঢ়াব পাৰিবি চিন্তা নকৰিবি তোৰ ল'ৰাই ভাল লগ এটা পাইছে মা মা মা
মা একো কোৱা নাই যে মা জীবন ধুলি উৰি জীবন ধুলি উৰি ইমান দেৰি কৰিলি যে নহয় ইখন গাঁৱৰ আজি বৰ ধুনীয়া ছোৱালী এজনীয়ে টিউশ্যন কৰিবলৈ আহিল তাই আকৌ কিবা বস্তু এটা বুজি পোৱা নাই মই ভালকৈ বুজাই দিওঁতে অলপ দেৰি হ'ল ঘৰতে ৰাখি ল ভালকে পঢ়াব পাৰিবি গুড আইডিয়া মই মাৰ লগত কথাটো আলোচনা কৰিব লাগিব কিবা এটা কম বুলি আহিছিলো মাথাটোৱে বেয়া কৰি দিলে নহয় নকওঁ যা তোৰ কথা শুনিবলৈকে ইমান লৰালৰিকে আহিছো ক কি হ'ল কালি জাননে পখিলাহঁতৰ ঘৰত ওপৰৰ খুঁটাটোত চৰাই এটা সোমাই আছিলে চৰাইটো উলিয়াবলৈ খুচি থাকোঁতে চৰাইটো মৰি থাকিলে তই মোক সেই কথাটোকে ক'বলৈ মাতি আনিছ কি কৰোঁ এতিয়া কাক কওঁ কাক নকওঁ বুলি মোৰ তোলে মনত পৰিলে পেহীক ক'লে পেহীয়ে গালি দিব তোৰ এইবোৰ শুনিবনো কোনে মোৰ বাহিৰে মোৰ বৰ পাপ লাগিব নেকি কি কৰোঁ এতিয়া এটা কাম কৰিবি তই আৰু পখিলা লগ হৈ 3 দিনত তিলনি আৰু 10 দিনত দহা পাতি দিবি মই তহঁতৰ ঘৰলৈকে গৈ আছিলো হে মানুহ পাই গলো বঢ়িয়া 3টা ল'ৰা ঠিক কৰি আহিলো ল'ৰাকেইটা সৰু কিন্তু ভাল গুড বাকী কামবোৰ ভালকৈ আগবাঢ়িছে নহয় চলি আছে বঢ়িয়াকে অঁ আচ্ছা এই ল'ৰাকেইটা যে তই ঠিক কৰিছ সিহঁতে আৰ্ট কৰিব জানে নাই এটাইতো তোক হুবহু আঁকি দিব এটাই প্ৰাকৃতিক দৃশ্য আঁকিব জানে আৰু এটাই ছবি আঁকিলে ফটো যেন লাগে মই নিজে চাই আহিছো অঁ তেন্তে এইবাৰৰ পৰা আৰু কামবোৰ ভাল হ'ব আচ্ছা বৌ ঠিকে আছে নহয় আছে তেনেকৈ বিচনাতে শুই দৰৱবোৰ সময়মতে খোৱাবি দি আছো অৱশ্যে অলপ ভাল পাইছে আচ্ছা শুনচোন এই ব্ৰাছ ৰং এনেকুৱা কিবা আনিবলগীয়া আছে নেকি তই টাউনলৈ যাবি নেকি ভাবিছোঁ তাকে কি কৰোঁ চাওঁ মাৰ ঔষধ দুটা আনি দিবিচোন অঁ হ'ব তই এটা কাম কৰিবি ঔষধকেইটাৰ নামটো দি দিবি মই কালিলৈ মানে যাব পাৰি নেকি ভাবি আছোঁ হ'ব ৰংখিনিও কি কি লাগে চাই লওঁ তই এটা কাম কৰিবি ঔষধকেইটাৰ ফটোৱে দি দিবি মোক হ'ব হ'ব দে মই এতিয়া গৈ থাকোঁ মোৰ কাম আছে পোৱালিকেইটা ভাল হ'লে হয় আৰু ইমান উস্তাদি মাৰি তাহাঁতৰ কথা ক'লো হয় এতিয়া কামত ফাঁকি দিলে ঠিকছে দিব মোক কেইজনমান ল'ৰা পাইছোঁ এইবাৰ বিজনেছ ভাল হ'ব যেন পাইছোঁ নীলে বৰ ভাল কাম এটা দিলে দেই ঘৰতে বহি নিজৰ ভাল লগা কাম কৰি পইচা পাব পাৰি এইবাৰ পইচা অলপ পালে তোক ডক্তৰৰ ওচৰলৈ লৈ যাম চিন্তা নকৰিবি তোৰ ল'ৰাই ভাল লগ এটা পাইছে মা 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 একো কোৱা নাই যে মা কি হ'ল তোৰ গা বেছি বেয়া নেকি
মা ঐ মা মা একো নকওঁ যে তই ঐ মা মা এই মা ক ল'ৰাটোলেহে বেয়া লাগিছে বিয়া বাৰু কৰোৱা নহ'ল পৰিয়ালৰ মানুহৰ খবৰ এটা নাইনে বাৰু? ৰাতি এওঁকে পঠিয়াব লাগিব সৰু ল'ৰা কি বা কৰে জীবন ধুলি উৰি জীবন ধুলি উৰি নীল কি হৈছে ৰ মই গৈ আছো ৰ আৰে এইমাত্ৰচোন ভাল হৈ আছিল বুলি কৈছিল কেনিবা যোৱা নেকি হে দোকানৰ পৰা আহোঁ এই মুকুন্দ মাক ঢুকালে যাওঁ বোলাচোন হয় নেকি গমেই নাপাওঁ দেখোন বলাচোন বেছি দেৰি কৰিব নালাগে এই আন্ধাৰ হোৱাৰ আগে আগে আমি খৰিকাত ব্যৱস্থা কৰিব লাগে মুকুন্দ অলপ ধৈৰ্য ধৰ পাছৰ কামখিনি তয়ে আগবঢ়াই নিব লাগিব নীল তাক অলপ বুজোৱা বলক আমি খৰিকাত ব্যৱস্থা কৰোঁগৈ ব'লা ল'ৰাটোলেহে বেয়া লাগিছে বিয়া বাৰু কৰোৱা নহ'ল পৰিয়ালৰ মানুহৰ খবৰ এটা নাইনে বাৰু? ৰাতি এওঁকে পঠিয়াব লাগিব সৰু ল'ৰা কি বা কৰে
যাই গুচি যায় সুৰে গানে বৈ নোকোৱা নোপোৱাবোৰ অজানিতে জীৱন ধূলি উৰি জীৱন ধূলি উৰি জীৱন